নমস্কাৰ বন্ধুসকল, ভালে আছে নিশ্চয়। আজি বহুদিন বিৰতিৰ পাছত আপোনালোকৰ ওচৰলৈ আহিছোঁ সৰু এটা ব্লগ লৈ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বিন্দাছ নামৰ আমাৰ এই হোৱাটছআপ গ্ৰুপৰ যিকেইজন সদস্য আছে, সেই সদস্যসকলে মোক সম্বৰ্ধনা অনুষ্ঠান এটা অনুষ্টুপীয়াকৈ ৰাখিছিলে। সেই অনুষ্ঠানটোকে আপোনালোকক দেখুৱাম বুলি এয়া আজি ওলাইছোঁ। বিশেষকৈ অনুষ্ঠানটো মোক সম্বৰ্ধনা কিয়নো জনাব লৈছে সেয়া আপোনালোকক ক'বলৈ পাহৰিয়ে গৈছিলোঁ। আচলতে মোৰ গৱেষণাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। PhD কমপ্লিট হোৱাৰ কাৰণে তেওঁলোকে সুখী হৈ পেলাই মোৰ সুখত সুখী হৈ অনুষ্টুপীয়াকৈ সম্বৰ্ধনা অনুষ্ঠান এটি ৰাখিছে। তাকে আমাৰ মৰমৰ সদস্যসকলে দুজনমান অনুপস্থিত আছে। আমি কৰিব নোৱাৰা কামটো কৰিলে, আমি কৰিব নোৱাৰা কামটো মানে এতিয়ালৈকে আমি ডক্টৰ হ'ব পৰা নাই, কিন্তু দেৱীনা বাই হৈ দেখুৱালে। ইমান মানে তাই চেলেঞ্জ থকাৰ পিছতো, গতিকে দেৱীনা বালে বহুত শুভকামনা জনাইছোঁ। ভৱিষ্যতে তাই ভাল হ'বই। প্ৰাঞ্জল আৰু গীতিমা বাইদেউ ইয়াত অনুপস্থিত। সকলোৱে মোক মৰমেৰে শুভেচ্ছা দিবলৈ আগবাঢ়ি আহিছে। এয়া আমাৰ মৰমৰ ভাইটি দেৱজিতে অকণমান মোৰ বিষয়ে কৈছে। তেওঁ বহুতো শুভকামনা জনাইছোঁ। শুনকচোন। দেৱীনা বাৰ এই ডক্টৰেট উপাধিয়ে সমাজলৈ অৱদান আগবঢ়াব, ছাত্ৰ ছাত্ৰী ভাল হ'ব, আমাৰো ভাল হ'ব। তেখেতে যি লাভ কৰিলে ডক্টৰেট উপাধিৰ দ্বাৰা যি জ্ঞান অৰ্জন কৰিলে তাৰ দ্বাৰা সমাজলৈ আৰু তেওঁ বিকাশৰ ক্ষেত্ৰত অৱদান আগবঢ়াব বুলি আমাৰ পৰা অনুৰোধ থাকিলে। আমি দেৱীনা বাক অকণমান সঁচাকৈ মই আৱেগিক হৈ পৰিছিলোঁ এই মুহূৰ্তটো। কি ক'ম কি নক'ম এনেকুৱা লাগিছিলে। আমাৰ মাজৰ মিনু বাইদেৱে সম্বৰ্ধনা জনাইছে, মোক মৰম যাচিছে। আৰু এগৰাকী আমাৰ জ্যেষ্ঠ বাইদেউ অমিলতা বাইদেউ, বয়সৰ নহয় যিমানো বুজিছোঁ, অনিমা বাইদেউ আছে তাতকৈ এইবাৰ এয়া আমাৰ অতি মৰমৰ বাইদেউ অমিলতা বাইদেৱে মোক মিচিং মাফলাৰ এখনেৰে সম্বৰ্ধনা বা মৰম যাচিছে। তেনেকৈ এয়া বান্ধৱী তুলতুল আৰু অনিমা বাইদেউ। এইবাৰ আমি আমাৰ ৰিণিবাক আমি এখন ফুলাম গামোচাৰে দেৱীনা বাক সম্বৰ্ধনা জনাইছোঁ। লগতে মই মূৰ্ছনা বা মোতালিক দাক এয়া বান্ধৱী ৰিণী। মমেণ্টটো তৈয়াৰ কৰিছিলোঁ, এইগৰাকীয়ে দিবলৈ মই অনুৰোধ জনালোঁ। মূৰ্ছনা বা আহিব। শেষত এয়া আমাৰ ডক্টৰ মূৰ্ছনা গগৈ আৰু ডক্টৰ মোতালিক। ধন্যবাদ।